ফালে বাজেট অধিৱেশন আৰু আনফালে মহানগৰীৰ সচলত নিৰ্ধাৰিত ধৰ্ণাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰিছে কেইবাটাও দল সংগঠনে। আমি পৰিৱেশটো পোনে পোনে দেখুৱাই লৈছোঁ। এয়া আপোনালোকে দেখিছে যে মহানগৰীৰ সচলত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সমবেত হৈছে আৰু কেইবাটাও তেওঁলোকৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি দেখুৱাইছোঁ যে এফালে অধিৱেশন বিধানসভাৰ অধিৱেশন চলি আছে আৰু আনফালে মহানগৰীৰ সচলত প্ৰাপ্য অধিকাৰৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হৈছেহি এইসকল প্ৰতিবাদকাৰী। আমি দেখুৱাইছোঁ, আপুনি যদি চাই কেমেৰাত তেনেহ'লে দেখিব চাৰিওফালে কেৱল প্ৰতিবাদকাৰী আৰু প্ৰায় হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ইয়াতে সমবেত হৈছে। কেইবাটাও দাবী আছে তেওঁলোকৰ আৰু যিকেইটা দাবী লৈ তেওঁলোকে বাৰম্বাৰ বা দীৰ্ঘদিনীয়া তেওঁলোকৰ দাবীসমূহ চৰকাৰ পক্ষকে হওক বা আমাৰ সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকে এইসমূহ কথা কৈছিল আৰু আজি এই বিধানসভাৰ অধিৱেশনৰ দিনটোত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি দেখুৱাইছোঁ এয়া হৈছে সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা অৰ্থাৎ NHM সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে। ডাক্তৰ, নাৰ্ছ, লেব টেকনিচিয়ানকে আদি কৰি যিকে কৰ্মচাৰীসকল আছে তেওঁলোকে এটা প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ যিসমূহ দাবী ন্যায়ৰ যিসমূহ কথা বতৰা সেইসমূহলৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি দেখুৱাইছোঁ তেওঁলোকে হাতত শ্লোগান এনেদৰে তেওঁলোকে প্লে কাৰ্ড লৈ লৈছে। তেওঁলোকে ইয়াতে উদাত্ত কণ্ঠৰে তেওঁলোকে শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে। ক'ভিড যোদ্ধাৰ লগত বৈষম্য নকৰিব, সপ্তম দৰমহা আয়োগ মতে দৰমহা দিয়ক। এনেধৰণৰ বিভিন্ন দাবী আছে তেওঁলোকৰ আৰু যিসমূহ দাবী লৈ আজি প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকলে। আৰু আমি দেখুৱাইছোঁ কেৱল NHM কৰ্মীসকলে নহয়, আপুনি যদি চাই এই সচলৰ ধৰ্ণাস্থলীত অংগনবাড়ী সহায়িকাৰ তাতে অৱস্থান ধৰ্মঘট চলিছে। তাৰ সমান্তৰালভাৱে যিসকল গৃহৰক্ষী মৃত জোৱানসকল আছিল তেওঁলোকৰ পৰিয়ালবৰ্গই প্ৰতিবাদ সাব্যস্ত কৰিছে। মুঠৰ ওপৰত সচলৰ এই ধৰ্ণাস্থলীত আজিৰ দিনটোত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সমবেত হৈছে আৰু তেওঁলোকে তেওঁলোকৰ যিসমূহ দাবী আছে সেই দাবীসমূহ ইয়াতে তেওঁলোকে উত্থাপন কৰিব বিচাৰিছে। আপোনালোকৰ বিভিন্ন দাবী আছে, যিসমূহ দাবীক লৈ আপোনালোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি এফালে অধিৱেশন চলি আছে আৰু আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব বিচাৰিব? আমি প্ৰতিবাদ এইকাৰণে কৰিবলগীয়া হৈছে, আমি 2006 চনৰ পৰা একেৰাহে কৰ্মত ব্যস্ত। NHM কৰ্মচাৰীয়ে যে বেছি কাম কৰা নাই বা ৰেগুলাৰসকলে বেছি কৰিছে এইটো নহয়, সমান কামেই কৰিছোঁ। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সকীয়াই দিব বিচাৰিছোঁ, আমাক ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক লাগিবই। আৰু তেখেতে যিদৰে স্পেচিয়েল ৰিকগনাইজেশ্যন ড্ৰাইভ দি শিক্ষকসকলক একেমুঠে এই খানাপাৰা ফিল্ডত যে এখন ডাঙৰ সভা পাতি এপইণ্টমেণ্ট বিলাইছিলে, ঠিক তেনেকৈ NHM সকলো কৰ্মচাৰীক ঠিক আছে প্ৰাঞ্জিত, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।